অসম চাহ জনজাতি ছাত্ৰ সন্থা নগাঁও জিলা সমিতি আৰু অসম চাহ মজদুৰ সংঘ নগাঁও শাখা সমিতিৰ দ্বিতীয় উদ্যোগত কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী। তপাহলা চাহ বাগিচা, গৌৰবস্তি, কেৰিবাকৰি আৰু প্ৰিয়বস্তি, কলংকাষৰীয়া আদি অঞ্চলত দীৰ্ঘদিন ভোগ দখল কৰি থকা চাহ জনগোষ্ঠীয় লোকসকলক ভূমি পট্টা প্ৰদান কৰা দাবীত এই ধৰ্ণা কাৰ্যসূচী পালন কৰে। তেওঁলোকৰ নিজৰ জনপ্ৰতিনিধিসকলে তেওঁলোকক প্ৰতাৰণা কৰাৰ দাবীত সঞ্জয় কিষাণ মুৰ্দাবাদ, কামাখ্যা প্ৰসাদ তাছা মুৰ্দাবাদ আদি শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে আৰু তাৰ পিছতে কলিয়াবৰ মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। দুই ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে আমাৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত আমাৰ তপাহলা গাঁৱৰ হাতীমুৰা, প্ৰিয়বস্তি, কেৰিবাকৰি অঞ্চলত থকা ৰাইজসকলৰ আৰু লগতে সোণাৰী বাগিচাৰ আদিবাসী শ্ৰমিক ৰাইজসকলৰ আজি 200 বছৰ অতিক্ৰম হৈ গ'ল। তেওঁলোক এই মাটিবিলাকত জংঘল ভাঙি ককা দেউতাসকলে আজি চাফা কৰি আমি সেই মাটি দখল কৰি খাই আছোঁ। সেই মাটিখিনিত আজি কিছুমান বিজেপিৰ নেতা আৰু প্ৰদ্যুন্ন দত্ত বোলা এজন ব্যক্তি, এই 3জন ব্যক্তি তেওঁলোক দক্ষিণ সত্ৰ প্ৰভুঈশ্বৰৰ নাম লৈ তেওঁলোক মাজে মাজে গাঁৱত ঘুমাই মাটি দখল কৰিবলৈ চেষ্টা কৰি আহিছে আৰু ইতিমধ্যে এক জেগাত মাটি তেওঁলোক দখল কৰিছে। গতিকে আমি আজি এই ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আমি ক'ব বিচাৰিম যে আজি আপোনালোক কৈছেই যে আজি সবকা সাথ সবকা বিকাশ। আজি আমাৰ এই খাটি খোৱা চাহ শ্ৰমিকসকল যোৱা সাংসদ নিৰ্বাচনত 80% ওপৰতো আপোনালোকৰ চৰকাৰ গঠন কৰোঁতে ভোট প্ৰদান কৰিছে আৰু এই ভোট প্ৰদান কৰি চৰকাৰ গঠন হোৱাৰ কেইদিনৰ পিছতেই এনেকৈ যে আমাৰ ওপৰত অত্যাচাৰ কৰিব বুলি আমাৰ চাহ শ্ৰমিক ৰাইজসকল কেতিয়াও ভবা নাছিলে। আমি বৰ্তমান অসমৰ মাননীয় মুখ্যমন্ত্ৰী, মাননীয় স্বাস্থ্যমন্ত্ৰী, মাননীয় ৰাজহ মন্ত্ৰী, মাননীয় শ্ৰম মন্ত্ৰী সকলোকে আমি এই অনুষ্ঠানৰ পৰা আমি আহ্বান জনাব বিচাৰিছোঁ। অসম চাহ মজদুৰ সংঘ নগাঁও জিলা আৰু অসম ছাত্ৰ সন্থা নগাঁও জিলা যদি আমাৰ এই শ্ৰমিক ৰাইজসকলক যদি অতি শীঘ্ৰে পট্টা দিয়াৰ ব্যৱস্থা নকৰে, লগতে যিসকল দালাল আমাৰ এই মাটি দখল কৰিবলৈ সোমাই পৰিছে, উঠি পৰি লাগিছে, তেওঁসকলক যদি অতি সোনকালে আইনগতভাৱে ব্যৱস্থা কৰি তেওঁলোকক যাতে তেওঁলোকৰ ওপৰত যদি বিহিত ব্যৱস্থা নলয়, তেন্তে আমি শ্ৰমিক ৰাইজ ইয়াতকৈ আৰু জংগী আন্দোলন কৰিবলৈ আমি বাধ্য থাকিম। আজি মূল কাৰণ হ'ল আজি 200 বছৰ ইতিহাস থকা এক জনগোষ্ঠী অসমত বসবাস কৰি আছে। আজি আমি অসম ছাত্ৰ সন্থা নগাঁও জিলা সমিতি আৰু অসম চাহ মজদুৰ সংঘৰ নগাঁও শাখাৰ সমিতিৰ যুটীয়া উদ্যোগত আজি আমি এক প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। এই কাৰণে লৈছোঁ 200 বছৰ ইতিহাস থকা এই জনগোষ্ঠীটোক আজি অসমত বিভিন্ন অঞ্চলত আছে। আজি সোণাৰী, তপাহলা, গড়বস্তি, প্ৰিয়বস্তি, কলংপাৰাৰ পৰা ধৰি আজি এই মানুহখিনি বহু বছৰ ধৰি আজি তাত অতিবাহিকভাৱে তেওঁলোক বসবাস কৰি থকাত আজি অসম চৰকাৰে যি শ্লোগান দিছে তেওঁলোক সবকা সাথ সবকা বিকাশ, আৰু পোনপ্ৰথমে অসম চৰকাৰখনে যেতিয়া ৰাজগাদীত আহিলে তেওঁলোক এটা প্ৰতিশ্ৰুতি দিছিল যে চাহ জনগোষ্ঠী চাহ শ্ৰমিকৰ যিখিনি সমস্যা আছে, ভূমি পট্টা, মজুৰি বৃদ্ধি, বিভিন্ন সমস্যা তেওঁলোক প্ৰতিশ্ৰুতি দিছিলে যে এই সমস্যাখিনি আমি সমাধান কৰিম। কিন্তু দুখৰ বিষয় আজি আমি অসম ছাত্ৰ সন্থা নগাঁও জিলাত আমি চাহ শ্ৰমিকৰ বা চাহ জনগোষ্ঠী বা চাহ শ্ৰমিকৰ বিভিন্ন সমস্যাৰ কাৰণে আমি মাত মাতি আছোঁ। লেবাৰ প্লাণ্টেশ্যন এক্টৰ এগেইনষ্টত আমি গৈছোঁ। লেবাৰ প্লাণ্টেশ্যনৰ কাৰণে আমি শ্ৰমিকৰ যি সমস্যা আছে, বঞ্চিত হৈ থকা শ্ৰমিকসকলে মাত মাতিছোঁ। কিন্তু আজি দুখৰ বিষয়, আজি ভূমিহীন হৈ আছে আমাৰ মানুহখিনি। তপাহলা, সোণাৰী এনেকুৱা অঞ্চলত আজি মানুহখিনি বহু বছৰ ধৰি যুগ ধৰি তেওঁলোক বসবাস কৰিছে, কিন্তু সেই মানুহখিনিৰ আজি কোনো ধৰণৰ নামজাৰি নাই, কোনো কাগজ পাতি নাই তেওঁলোকৰ। কিন্তু সেই স্থলত আজি চৰকাৰখনে তাত অকল ভোট বেংক হিচাপে তেওঁলোকক গ্ৰহণ কৰিছে। আৰু দুখৰ বিষয়, ইয়াত তেওঁলোক এক শ্ৰেণীৰ লোক, দক্ষিণ সত্ৰৰ নাম লৈ এক শ্ৰেণীৰ লোকে ইয়াত দালালগিৰি চলাইছে। আমাৰ সেই বসবাস কৰা লোকসকলক তেওঁলোকৰ কৃষি ভূমিখিনিত গৈ তেওঁলোক বাধা বিঘিনি কৰিছে, তেওঁলোক অত্যাচাৰ চলাইছে। তেওঁলোক বাঁহ গছকে ধৰি যিখিনি তেওঁলোক কৃষি ভূমিত যিখিনি ফচল লগাইছে সেইবিলাক তেওঁলোক অত্যাচাৰ কৰি তাৰ পৰা তেওঁলোকক বেদখল কৰা চেষ্টা চলাইছে। আৰু ইয়াত 2-এগৰাকী সত্ৰৰ নাম লৈ প্ৰদ্যুন্ন দত্ত আৰু তাৰ লগে লগে বিজেপি নেতা 2গৰাকী আছে, অংশুমান শৰ্মা আৰু আপোনাৰ পৰাণ পাচনি নামৰ এই কেইবাগৰাকী বিজেপিৰ নেতাসকলে আমাৰ সেই স্থলত গৈ আমাৰ লোকসকলক তেওঁলোক অত্যাচাৰভাৱে
দাদাগিৰি মানে ধাক ধমকি দিছে। গতিকে আমি অসম চাহ ছাত্ৰ সন্থা একেমুখে গৰিহণা দিব বিচাৰিছোঁ যে সেই লোকসকলক আমাৰ কলিয়াবৰ ৰাইজে তেওঁলোকক কলিয়াবৰ পৰা ইয়াক আমি খেদিব লাগিব, ইয়াৰ পৰা তেওঁলোকক বহিষ্কাৰ কৰিব লাগিব। আৰু ইয়াৰ লগে লগে আমি অসম চৰকাৰক দাবী জনাইছোঁ দীৰ্ঘদিন ধৰি ইয়াক বোৱা কৰা এই স্থলত আমি যি স্মাৰক পত্ৰ প্ৰেৰণ কৰিম অসম চৰকাৰক, সেই উল্লেখিত অঞ্চলসমূহত বোৱা কৰা এই লোকসকলক অতি শীঘ্ৰে ভূমিপট্টা প্ৰদান কৰিব লাগিব। যিহেতুকে আমি খিলঞ্জীয়া লোক, আমি ভূমিপত্ৰ লোক, আজি 200 বছৰ ধৰি ইতিহাস কৰি এই জনগোষ্ঠীসকল ইয়াত বোৱা কৰিছে, তেওঁলোকক যাতে অতি শীঘ্ৰে অসম চৰকাৰখনে তেওঁলোকক পট্টা দিয়াৰ ব্যৱস্থা কৰিবলৈ। আৰু ইয়াৰ লগে লগে আমি ধিক্কাৰ জনাইছোঁ আমাৰ চাহ জনগোষ্ঠীৰ যিসকল প্ৰতিনিধি কৰি যোৱা ৰাজনৈতিক নেতা সঞ্জয় কিষাণেই হওক, কামাখ্যা প্ৰসাদ তাছাই হওক, আৰু বিভিন্ন যিসকল আমাৰ আছে ৰাজনৈতিক নেতা, তেওঁলোকক আমি ধিক্কাৰ জনাইছোঁ। যদি শ্ৰমিকৰ হকে তেওঁলোক কাম কৰিব আহিছে, শ্ৰমিক